বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমাৰ বাপাৰ কেইটামান ফটো ধুনীয়াকৈ ফ্ৰেমিং কৰিম আৰু যেহেতু আমাৰ বাপাৰ বহুত ধুনীয়া ধুনীয়া ফটো আছে সেয়ে ভাবিলোঁ আজি কম্পিউটাৰটো খুলি কেইটামান ফটো সিলেক্ট কৰি লওঁ আৰু মই এনেকৈ বনাই ল'লোঁ A4ত প্ৰিণ্ট কৰিম A4 সাইজৰ ফটো আৰু মই এনেকৈ ডিজাইনটো বনাই ল'লোঁ ডিজাইন মানে কি আৰু ফটোটো প্ৰিণ্ট কৰাৰ কাৰণে ৰেডি কৰি ল'লোঁ কেইটামান ভাল ভাল ফটো বাছি ল'লোঁ আৰু সেইমতে ফাইল এটা বনাই সেভ কৰি ল'লোঁ আৰু ফাইলটো পেন ড্ৰাইভত এতিয়া ভৰাই ল'ম প্ৰিণ্টিঙৰ কাৰণে পেন ড্ৰাইভত ভৰাই ল'লোঁ ধুনীয়াকৈ লৈ আহিছোঁ পেন ড্ৰাইভত এতিয়া পেন ড্ৰাইভত মই কম্পিউটাৰত লগাওঁ কম্পিউটাৰৰ পৰা মই আগতে দুটামান প্ৰিণ্ট উলিয়াই লওঁ বস্তু মানে ফটোটো চাই লওঁ কেনেকুৱা হৈছে আগতে প্ৰিণ্টটো দেখুৱাই লৈ আছোঁ মই ইয়াতে পেন ড্ৰাইভটো লগাই লওঁ গাইছ আমাৰ বাপাটোৰ ফটো চাওকচোন চাওক ইমান ধুনীয়াকৈ ফটো প'জ দিয়ে আজিকালি বিৰাট ধুনীয়া হয় তাৰ ফটোবিলাক বাৰু যিয়ে নহওক মই এতিয়া ফটো কেইটামান প্ৰিণ্ট দি লওঁ মই এটামান দেখাম আপোনালোকক এয়া প্ৰিণ্টটো দি দিলোঁ আমাৰ ইয়াতে ডিজিটেল প্ৰিণ্টাৰ এটা আছে ইয়াতে দি দিলোঁ তো গাইজ দেখিবলৈ পাইছে এইটো প্ৰিণ্টটো উলিয়াই ল'লোঁ এতিয়া ইয়াত আৰু কাম আছে এইটো প্ৰিণ্টটো উলিয়াই ল'লোঁ ইয়াত আৰু লেমিনেশ্যন আছে লেমিনেশ্যনৰ কাৰণে আৰু বেলেগত পঠাব লাগিব তাতে লেমিনেশ্যন কৰিম আৰু লেমিনেশ্যনটো দেখুৱাব নোৱাৰিম যিহেতু এইটো বেলেগত কৰিম তাৰপিছত মই বাইণ্ডিংখিনি কেনেকৈ কৰিব লাগে সেইখিনি মই দেখুৱাম ফটোখিনি লৈ আহিলোঁ এয়া দেখিছেনে গাইজ এয়া লেমিনেশ্যন আছে ইয়াতে এই প্লাষ্টিকৰ নিচিনা এটা এইটো আৰু এতিয়া আমি বাইণ্ডিং কৰিম বাইণ্ডিঙৰ কাৰণে আপোনালোকে এনেকুৱা ফ্ৰেম পাই যাব অনলাইনত দামো বেছি নহয় 455 মান পৰিব 6টা আহিব ফ্ৰেম A4 সাইজৰ আৰু ফ্ৰেমকেইটা ধুনীয়া ফ্ৰেম আৰু মই অৰ্ডাৰ দিছিলোঁ এয়া আহিও পালে আৰু দেখুৱাই আছোঁ ফ্ৰেমকেইটা এয়া ধুনীয়া পেকিং হৈ আহে ফ্ৰেমবিলাক পেকিংটো ধুনীয়া পেকিং আহে আৰু পাতল বেছি ওজনো নহয় মানে বেছি ৰিস্ক নাথাকে আৰু এয়া ফ্ৰেমটো দামটো বেছি নহয় এইটো A4 সাইজ আৰু মই ফটোকেইটাও A4 সাইজত বনাই আনিছোঁ এনেকৈ সেই হিচাপত মানে ফ্ৰেমটোৰ সাইজ সেইটোৱে A4 সাইজৰ এইটো এতিয়া আমি এইটোত বাইণ্ডিং কৰিম আৰু গাইছ এয়া ফাইনেলি হৈ গ'ল টান 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 টান